যি সময়ত সমগ্ৰ অসমত লটাৰী খেল বন্ধ কিন্তু তাৰ বিপৰীতে দৃশ্য সমগ্ৰ বৰপেটা ৰোড তথা আশে-পাশে থকা চহৰত টেবুল পাতি পাতি 6 টকীয়া লটাৰী বেচাত ব্যস্ত কিছু অংশ লোক বৰপেটা ৰোডৰ থানাৰ পৰা প্ৰায় 200 মিটাৰ দূৰত এই দৃশ্য সুলভ নীৰৱ আৰক্ষী প্ৰশাসন এই ক্ষেত্ৰত সৰব হৈ পৰিছে জিলা আমচু কাৰণ এই জুৱা খেলৰ কবলত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰৰ লগতে সাধাৰণ ৰাইজ বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট অৰুণোদয় আসাম অসম চৰকাৰে যিকোনো কিন্তু সৰ্বসন্ত কৰিছে হয় চাগে এইটো এটা আমাৰ বাবে দুৰ্ভাগ্যজনক কথা যি সময় অসম চৰকাৰে অৰ্থাৎ বৰপেটা জিলা প্ৰশাসনেও আপোনাৰ বৰপেটা অঞ্চলৰ বৰপেটা ৰোড হাউলি আদি কৰি বিভিন্ন যিবোৰ চহৰ আছে বা নগৰ আছে সেইবোৰত যি সময়ত এটা সময়ত 6 টকীয়া লটাৰী খেল যেতিয়া চলিছিল এটা সময়ত অসম চৰকাৰে বন্ধ কৰিছিল আৰু আমি সেই সময়ত আমি চৰকাৰক আদৰণি জনাইছো ভাল পদক্ষেপ লৈছিল কিন্তু বৰ্তমান সময়ত যি হাৰে বৰপেটা জিলাৰ সামগ্ৰিকভাৱে যিবোৰ অঞ্চল আছে বৰপেটা ৰোড হাউলি কয়গুছি কলগাছি বিভিন্ন অঞ্চলত এনেকুৱা ধৰণৰ 6 টকীয়া টিকেট বিক্ৰী কৰি আছে বুলি আমি ইতিমধ্যে আমি খবৰ পাইছো এইবোৰ অনতিপলমে বন্ধ কৰিব লাগে আৰু এইবোৰে যুৱ প্ৰজন্মক কুঙা কৰাৰ এক প্ৰচেষ্টা গতিকে এইবোৰ যদি বন্ধ কৰে তেনেহলে আমাৰ এই সমাজটো আমাৰ এই জাতি অসমীয়া জাতিটো উন্নতিৰ হিগলৈ আগবাঢ়ি যাব আমি যুৱ সমাজক এই 6 টকীয়া টিকেটত আসক্ত কৰি তেওঁলোকে যে পঢ়াৰ প্ৰতি ধাউতি তেওঁলোক কমি গৈছে বিভিন্ন ধৰণৰ অবৈধ কাম কাজ কৰি আছে আৰু যেতিয়া 6 টকীয়া লটাৰী খেল যেতিয়া খেলিব খেলাৰ পিছত যেতিয়া তেওঁলোকে সৰ্বশান্ত হ'ব পইচা নাথাকিব তেতিয়া সেই সময়ত কি কৰিব চুৰি ডকাতি বিভিন্ন ধৰণৰ অবৈধ কামত লিপ্ত হ'ব গতিকে চৰকাৰ আৰু প্ৰশাসনক আমি আহ্বান জনাইছো এনেকুৱা ধৰণৰ অবৈধ যিবোৰ জুৱা চলি থাকে এইবোৰ বন্ধ হ'ব লাগে বন্ধ হ'লেহে আমাৰ সমাজখন আগবাঢ়ি যাব আৰু মহিলাসকল লাগি গৈছে এইজনক যদি এইবোৰ খেলত যদি মহিলা মানুহ জড়িত হৈ আছে এইবোৰ অনতিপলমে বন্ধ হ'ব লাগে আৰু আমাৰ মাতৃ মানে কি ভগৱান তুল্য দেৱী তুল্য কাৰণ তেওঁলোকে যে এনেকুৱা ধৰণৰ কামত জড়িত হৈ থাকে আমি দুখ পাওঁ আমাৰ দুখ লাগে আৰু এনেকুৱা ধৰণৰ কামক আমি ধিক্কাৰ জনাইছো প্ৰশাসনক আৰু চৰকাৰক আহ্বান জনাইছো আপোনালোকে এনেকুৱা ধৰণৰ কাম কাজ যদি বন্ধ কৰে তাৰ বাবে আকৌ এবাৰ অনুৰোধ জনাইছো বৰপেটা ৰোডে হওক হাউলি হওক গতিকে বৰপেটা জিলাৰ যিকোনো অঞ্চলতে এনেকুৱা ধৰণৰ অবৈধ যদি জুৱা খেল চলি থাকে বন্ধ হ'ব লাগে কিন্তু হাউলিতো কিন্তু এই 6 টকা যি লটাৰী আছে একদম খোলাখুলি কৰি বিক্ৰী কৰে হয় এইটো বন্ধ কৰিব লাগে কাৰণ হাউলি চাওক আমাৰ বৰপেটা জিলাৰ ভিতৰত মধ্যস্থ স্থান হাউলিত যদি এনেকুৱা ধৰণৰ চলি থাকে আৰু হাউলিৰ এখন নাম আছে আমাৰ যিটো ৰাগ মহোৎসৱৰ কাৰণে গোটেই অসমৰ ভিতৰত বিখ্যাত ৰাগ মহোৎসৱ গতিকে এনেকুৱা ধৰণৰ এটা আৰু বিশেষকৈ বৰপেটাটো এটা বহুত নাম কৰা ঠাই গোটেই ভাৰতবৰ্ষৰ ভিতৰত 17 নগৰী আমাৰ বৰপেটা ইয়াতে যদি এনেকুৱা ধৰণৰ অবৈধ জুৱা খেল চলি থাকে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা বৰ্তমান সময়ত একো হ'ব নোৱাৰে গতিকে চৰকাৰক অনুৰোধ জনাইছো প্ৰশাসনক অনুৰোধ জনাইছো ষ্ট্ৰিক্টলি এনেকুৱা ধৰণৰ অবৈধ কাম বন্ধ কৰিব লাগে নহলে কিন্তু আমাৰ সমাজখন যে বিপথে পৰিচালিত হয় এটা কিন্তু স্পষ্ট কথা পৰৱৰ্তী সময়ত যে যি সময়ত আমি কৈ থাকো আজিৰ যুৱক আজিৰ ছাত্ৰ কাইলৈ ভৱিষ্যত এটো কিন্তু অন্ধকাৰৰ দিকে যাব পৰৱৰ্তী সময়ত আমচুৰ ভূমিকা আৰু এটা কথা আপোনালোকক জনাই দিও আমি অবিৰতভাৱে এই বছৰত প্ৰথমৰ পৰাই আমি মেমৰেণ্ডাম দি আহিছো বিভিন্ন ধৰণৰ প্ৰতিবাদ জনাই আহিছো নাগৰিক সভা আমি আয়োজন কৰিছো বিভিন্ন ধৰণৰ যেটো গণতান্ত্ৰিকভাৱে যি প্ৰতিবাদ অবিৰতভাৱে প্ৰতিবাদ কৰি অহাৰ পিছতো এনেকুৱা ধৰণৰ কাম বন্ধ কৰা নাই গতিকে আমি আকৌ কৈছো যদি এনেকুৱা ধৰণৰ কাম বন্ধ নহয় আমি বৰপেটা জিলা আমচুৰ তৰফৰ পৰা ভয়ানক গণতান্ত্ৰিক আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম যদি তাতে যদি কোনো অপ্ৰীতিকৰ সৃষ্টি হয় অসম চৰকাৰ আৰু প্ৰশাসনে বাধ্য থাকিব কোট কিয় কেনেকৈ দুৰ্নীতি ওয়াইফ জনিয়ে কৈছে বোলে এও মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলে এও বৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একনায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত
অৰুণোদয় অসম। Solo